আজি আমি দুইটাই অলপমান ডেটিং মাৰি আহোঁ বুলি ভাবিছে নেকি? একচুৱেলি আজি এটা বেবী এডপ্ট কৰিব গৈ আছোঁ। অলপমান ফাৰ্ষ্ট কনফিউজ হৈ আছিলোঁ, কিন্তু পিছত চব ঠিক হৈ গ'ল। ফাৰ্ষ্ট এয়া বিশাললৈ গ'লোঁ কিছুমান লাগতিয়াল বস্তু ল'বৰ কাৰণে, লগতে টাৱেল এখনো ল'লোঁ। আৰু এতিয়া কি হয় কি নহয় আপোনালোকক গোটেইখিনি দেখুৱাম। বৰ্তমান বেবীটো গাড়ীতে আছে। ক'ব গ'লে মোৰ বহুত বেছি ভাল লাগি আছে, কাৰণ এতিয়া মই তাৰ লগতেই টাইম স্পেণ্ড কৰিব পাৰিম। পিছে ৰ'ব, আপোনালোকে কি বুলি ভাবি আছে বাৰু? মই কোনো মানুহৰ বেবীৰ কথা কৈ থকা নাই, মই কৈছোঁ এইটোৰ কথা। চ' মিট মাই লিটল হেমষ্টাৰ চিকিমিকি। ফিমেল হয়, চ' তাইকে এতিয়া এডপ্ট কৰিছোঁ। আপোনালোকেও প্ৰে কৰিব যাতে ভালকৈ থাকে তাই মোৰ লগত। আৰু নামটো ভাবি ভাবি লাষ্টত মানে তাই চাইজটো চাই পেলাই চিকিমিকিয়ে দি দিলোঁ আৰু। চুই পেলাই যে ইমান বেছি ভাল লাগে, ইমান ছফ্ট হয়, মানে কিবা ছফ্ট বলৰ নিচিনা হয়। আৰু যেতিয়া শুই থাকে ন, কিবা বলটো নিচিনা হৈ যায়, ইমান মৰম লাগে। আৰু ফাৰ্ষ্ট দিয়াৰ পিছতে মানে কেছটোত পূৰা দৌৰি ফুৰিছে ইফালৰ পৰা সিফালে। এফালে কৌশিকে মোক থৈ পেলাই লগে লগে ওলাই গৈছিল, কাৰণ সি অলপমান ইম্পৰ্টেণ্ট বস্তু লৈ আহিছে। কি জানেনে, এয়া হৈছে কাঠৰ যে চুচলি বুলি কওঁ আমি, তো সেই বস্তুটো লাগে মানে ইহঁতক, একদম ছফ্ট মেটেৰিয়েল এটা লাগে, তাত সিহঁতে থাকে মানে। এইফালে তাইক গাজৰ অলপমান দিলোঁ খাবলৈ, আৰু এনেকৈ ছেট আপ কৰিলোঁ বৰ্তমান কেছটো। পিছত মই আৰু অলপমান বস্তু আনিম। আৰু এতিয়া তাইক যিহেতু আনিলোঁ, চ' আজিৰ স্পেচিয়েল মানে একদম খাচী মাংস লৈ আহিলোঁ। ধুনীয়াকৈ বোলো খাওঁ এনেই আৰু পাৰ্টি এটা কৰিলোঁ কৌশিকৰ লগত। আৰু এইফালে ধুনীয়াকৈ মাংস ফ্ৰাই হৈ আছে, আৰু এইফালে এক্সট্ৰাকৈ আলু ফ্ৰাই কৰিয়ে থৈছোঁ। এতিয়া ধুনীয়াকৈ সময় হৈ গ'ল, আলুখিনি দি দিলোঁ, আৰু লাষ্টতহে মই মিট মছলা দিওঁ দেই, তেতিয়াহে ধুনীয়া লাগে খাই পেলাই, বেছি ভাজিব নালাগে। আৰু এয়া ৰেডি হৈ গ'ল মাংস। আৰু এইফালে চাওকচোন চিকিমিকি পূৰা চাদমাত আছে, ক'ত আহি ফচিলোঁ বুলি। পিছে এতিয়া ডিনাৰ ৰেডি হৈ গ'ল। চ' আজিলৈ আহিছোঁ, নেক্সট এটা ব্লগত সোনকালে লগ পাম, বাই।